অসম পুলিচ এবিবিৰ ফাইনেল এক্সপেক্টেড কাটঅফৰ বিষয়ে আজি কথা পাতিম আৰু লগতে আমাৰ অসম পুলিচৰ নিউ ভেকেঞ্চিত কিমান ভেকেঞ্চি আহিব আৰু কেতিয়া আহিব এইবিলাকৰ বিষয়ে আজি সকলোবোৰ তথ্য আমি আলোচনা কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেলত আজি ফাৰ্ষ্টত আহিছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। আমি এতিয়া ক'বলৈ গ'লে আমি এভাৰেজত অসম পুলিচৰ এইবাৰ হোৱা যিসকলে ভাইবা কমপ্লিট কৰিছে এইবিলাকে আমাৰ এবি আৰু ইউবিৰ ফাইনাল আমি 35খন ডিষ্ট্ৰিক্টৰে কাট অফ লৈ আহিছো আমাৰ চেনেলত আছে। তুমি যদি নিজৰ ডিষ্ট্ৰিক্টত চাব পাৰা নিজৰ কাষ্টৰ কাট অফ কিমান যাব পাৰে সেইটো চাব পাৰা তুমি আমাৰ চেনেলত গৈ চাই ল'ব পাৰা। আৰু এতিয়া মই অল অসমৰ মই এভাৰেজত কৈ আছো এবিৰ কাট অফত তোমাৰ যদি 4ৰ পৰা 6 মান আছে 4 বা 6 মাৰ্ক তোমাৰ কাট অফৰ বেছি আছে 100% আহি যাব। মই ভাইবা প্লাস কৰি আৰু কাটঅফৰ পৰা যদি 1-2 মাৰ্ক থাকে তেনেকুৱা প্লাস কৰি যদি তোমাৰ 4 বা 6-7 আছে 100% নাম আহিব। কিছুমান ডিষ্ট্ৰিক্টত 4 থাকিলেও আহিব, কিছুমান ডিষ্ট্ৰিক্টত 5-6 মান লাগিব, বাট ইয়াতকৈ আৰু বেছি কাটঅফ নাযাব এবিত। আৰু ইউবিৰ কথা ক'বলৈ যাওঁ তাত যদি তোমাৰ 6ৰ পৰা 8 বা 9 লৈকে মাৰ্ক আছে 100% যিকোনো ডিষ্ট্ৰিক্টৰ পৰা নাম আহি যাব। তোমাৰ আমি ক'বলৈ গ'লে কিছুমান ডিষ্ট্ৰিক্টত এবি ইউবিত আমি ক'বলৈ গ'লে 6 মানে যাব আৰু কিছুমান ডিষ্ট্ৰিক্টত ক'বলৈ গ'লে আমাৰ 7 আপ হ'ব পাৰে বা 8 মান যাব পাৰে, তাতকৈ 8ৰ বেছি আৰু নাযায়। মই সেইটোৱে মানে কৈ আছো যে অল অসমৰ কাট অফ তেনেকৈ যাব, তাতকৈ আৰু বেছি নাযাব, তাতকৈ অলপমান কমে যোৱাৰ চান্স আছে। আৰু তোমালোকে যদি নিজৰ কাষ্টটো চাব পাৰা নিজৰ কাষ্ট আৰু কোন ডিষ্ট্ৰিক্টৰ এইটো আমাৰ চেনেলত গৈ চাই ল'ব পাৰা। তিনিটা ভিডিঅ'ত মই 35টা ডিষ্ট্ৰিক্টখন কাট অফ মই দি দিছোঁ। আৰু কথাটো হ'ল এতিয়া অসম পুলিচৰ নিউ ভেকেঞ্চি। অসম পুলিচৰ নিউ ভেকেঞ্চি আমাৰ এইবাৰ ভাইবা কমপ্লিট কৰা সকলৰ ৰিজাল্ট এতিয়াও ওলোৱা নাই। আমালোকতো বহুত দিন হৈ ৰৈ আছো অসম পুলিচৰ এবিভি ৰিজাল্টৰ বিষয়ে। এইবিলাকৰ ৰিজাল্ট দিব আৰু এপইণ্টমেণ্ট লেটাৰ দিব, তাৰপিছত জইনিং দিয়াৰ কিছুদিনৰ পিছতেই আমাৰ নিউ ভেকেঞ্চি ওলাব। আমি ভাবিব পাৰোঁ আমাৰ অক্টোবৰত যদি আমাৰ 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিয়ে তেনেহ'লে আমাৰ নৱেম্বৰ বা ডিচেম্বৰতে নিউ ভেকেঞ্চি ওলোৱাৰ চান্স আছে। আৰু নিউ ভেকেঞ্চিত আমি যদি মানে ক'বলৈ যাওঁ আমাৰ এইবাৰ অসম পুলিচত আমাৰ 4টা বেটেলিয়ন নতুনকৈ গঠন হ'ব। তাত আৰু বহুতো মানে অসম পুলিচ লাগিব আৰু ভাবিব গ'লে আমি অসম পুলিচত মিনিমাম আমাৰ 6,000 মান পোষ্ট অহাৰ চান্স আছে। 5 বা 6,000ৰ ওপৰত মানে পোষ্ট অহাৰ এইবাৰ চান্স আছে নিউ ভেকেঞ্চি। তোমালোকে আৰু অসম পুলিচৰ আৰু ক'বলৈ গ'লে আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টতো আমাৰ মিনিমাম 2,000 বা 3,000 পোষ্ট আহিবই। তোমালোকে এতিয়াৰ পৰাই ৰানিং কৰি থাকা, কাৰণ এতিয়া আমালোকে জানো অসম পুলিচত ৰিটাৰ্ণত যিবিলাকে অলপ পইণ্টৰ কাৰণে ৰৈ গৈছে, ফিজিকেলত অলপ পইণ্টৰ কাৰণে ৰৈ গৈছে, এইবিলাকেই জানে কষ্ট কাক হয়। সেইবাবে মই কৈছোঁ যদি এইবাৰ নতুনকৈ তোমালোকে মানে নিউ ভেকেঞ্চিৰ বাবে তৈয়াৰী কৰি আছা 100% মই কৈছোঁ তোমালোকে এতিয়াৰ পৰা ৰানিং কৰি থাকা, তেনেহ'লে চাকৰি পাবা। যদি পিছত নকৰা আৰু নপঢ়া তেনেহ'লে কিন্তু নাপাবা। এতিয়াৰ পৰাই ৰানিং কৰি থাকা আৰু ৰেগুলাৰ পঢ়ি থাকা, কাৰণ ৰিটাৰ্ণত বহুত মানে হাৰ্ড হৈ যায়। এইবাৰ ৰিটাৰ্ণ বহুত হাৰ্ড হৈ গৈছে, টাফ হৈ গৈছে যোৱাবাৰতকৈ। আৰু তোমাৰ সময়ত কিমান যে হাৰ্ড হ'ব সেইটো তোমালোকে আৰু আমিও ক'ব নোৱাৰো। সেইবাবে মই সকলোকে কৈ আছো তোমালোকে এতিয়াৰ পৰা ৰেগুলাৰ 1-2 ঘণ্টামান পঢ়ি থাকিবা আৰু ৰানিং কৰি থাকিবা, ফিজিকেলৰ বাবে তৈয়াৰী কৰি থাকা। অসম পুলিচ আৰু ফৰেষ্ট গাৰ্ডৰ পোষ্টবিলাক এইবিলাক একেলগে অহাৰ চান্স আছে। সেইবাবে মই সকলোকে কৈ আছো তোমালোকে ইমান টেনশ্যন নকৰিবা। আৰু অসম পুলিচ যদি ভাইবা কমপ্লিট কৰিছে তোমালোকৰ ৰিজাল্টটো আমাৰ ছেপ্টেম্বৰ মাহত আহি যাব। আৰু যদি আমাৰ চেনেলটো আজি ফাৰ্ষ্টত আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা যদি লাষ্ট চাইছা তেনেহ'লে মই সকলোকে মই নিজৰ ফালত ধন্যবাদ জনাইছোঁ।